নমস্কাৰ ইংলিশ স্পিকিং কোৰ্সটোৰ আজি ক্লাস 7 হয় আজিৰ এই ক্লাস 7ত আমি ডিসকাস কৰিবলৈ যত্ন কৰো আমি কেতিয়াবা কোনো ব্যক্তিৰ লগত কথা পাতি থাকোতে বা কোনো ব্যক্তিৰ লগত ইংৰাজীত কনভাৰসেচন কৰি থাকোতে সেই মুহূৰ্তত আমি কিছুমান বাক্য দীঘলীয়াকৈ ক'ব লগা হয় আমি এই বাক্যবোৰ কেনেদৰে দীঘলীয়া কৰিব পাৰিম বা কি ওয়াৰ্ড ব্যৱহাৰ কৰি আমি বাক্যবোৰ সংযোগ কৰিব পাৰিম বা দীঘলীয়া কৰিব পাৰিম তাৰ বিষয়ে আপোনালোকক অলপ আভাস দিবলৈ যত্ন কৰিছো আজিৰ এই ভিডিওটোত আৰু এই ভিডিওটো চোৱাৰ পাছত আপোনালোকে ডেফিনেটলি জানিব আমি কোনবোৰ ওয়াৰ্ডৰ সহায়ত আমি আমাৰ বাক্যবোৰ দীঘলীয়া কৰি বা বাক্যবোৰৰ মাজত সংযোগ ঘটাই আমি বিভিন্ন ধৰণে ক'ব পাৰো সো ভিডিওটো খুব ইন্টাৰেষ্টিং হ'ব খুব ইম্পৰ্টেন্ট হ'ব আপোনালোকে স্কিপ নকৰাকৈ হেখলৈকে চাওক আৰু আপোনালোকেও আপোনালোকৰ ডেইলি লাইফত বা কনভাৰসেচনৰ মাজত এনে ধৰণৰ ওয়াৰ্ডবোৰ ব্যৱহাৰ কৰি আপোনালোকৰ বাক্যবোৰ দীঘলীয়া কৰিব পাৰিব যেতিয়া আমি এই বাক্যবোৰ দীঘলীয়াকৈ ক'বলৈ যাওঁ তেনে ক্ষেত্ৰত আমি বাক্যবোৰৰ মাজত বিভিন্ন কনজাংচন ব্যৱহাৰ কৰিব লাগে যেনে ধৰণে আমি অসমীয়াত ব্যৱহাৰ কৰি থাকো তেনে ধৰণে আমি ইংৰাজীতো ব্যৱহাৰ কৰিব লাগে যেনে আমি অসমীয়াত ব্যৱহাৰ কৰো কিন্তু গতিকে আৰু এই ওয়াৰ্ডবোৰ আমি যেনে ধৰণে অসমীয়াত ব্যৱহাৰ কৰো এই ওয়াৰ্ডবোৰৰ সহায়ত যেনে ধৰণে আমি অসমীয়াত দুটা বাক্যৰ সংযোগ ঘটাও ঠিক তেনে ধৰণে আমি ইংৰাজীটো দুটা বাক্যৰ মাজত সংযোগ ঘটাবলৈ এই কনজাংচনবোৰ ব্যৱহাৰ কৰিব লাগে কেৱল যে আৰু কিন্তু গতিকে এনে ধৰণে ব্যৱহাৰ কৰিম এনে নহয় আমি ইয়াৰো উপৰি অন্য কিছুমান কনজাংচন পাও যেনে জিমানবোৰ WH ওয়াৰ্ড আছে WH ফ্যামিলি জিমানবোৰ ওয়াৰ্ড আছে এই সকলোবোৰ ওয়াৰ্ডও আমি কনজাংচন হিচাপে ব্যৱহাৰ কৰিব পাৰো তাৰ উপৰি আমি অৰ নৰ ডেড বিকজ অফ ডিউ টু বা জিমানবোৰ WH ফ্যামিলি ওয়াৰ্ড আছে এই সকলোবোৰ কনজাংচন হিচাপে ব্যৱহাৰ কৰি আমি বাক্যবোৰৰ মাজত সংযোগ ঘটাব পাৰো সো আমি কেনেদৰে বিভিন্ন বাক্যৰ মাজত সংযোগ ঘটাম আপোনালোকক 2-4টা এক্সাম্পলৰ সহায়ত ইয়াক আভাস দিবলৈ যত্ন কৰিছো আপোনালোকে বিভিন্ন কনজাংচনৰ বিষয়ে শিকি লৈ আপোনালোকে যেতিয়া বাক্যবোৰ দীঘলীয়া কৰি কৈ চাবলৈ বা ঘৰত প্ৰেক্টিস কৰিবলৈ যত্ন কৰিব আপোনালোকৰ বাবে কনসেপ্টবোৰ সহজ হৈ আহিব সো কেইটামান এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক এতিয়া আপোনালোকে স্ক্ৰিনত এটা বাক্য দেখিবলৈ পাইছে মাই মাদাৰ told me to clean the room and after cleaning the room I went to market এই বাক্যটো সব কি কৈছে মাই মাদাৰ told me to clean the room মোৰ মায়ে মোক ৰুমটো সাফ কৰিবলৈ কৈছিল and আমি ব্যৱহাৰ কৰিলো এজ এ কনজাংচন হিচাপে and টো কি বুজালে আৰু after cleaning the room ৰুমটো সাফ কৰাৰ পাছত I went to market মই বজাৰলৈ গৈছিলো এই বাক্যটো সব ইয়াত দুটা বাক্য আছে বাক্য দুটা কি মাই মাদাৰ told me to clean the room এটা কমপ্লিট সেন্টেন্স আৰু after cleaning the room I went to market ৰুমটো সাফ কৰাৰ পাছত মই বজাৰলৈ গৈছিলো এই বাক্য দুটা আমি সেপাৰেট কে ক'লে শুনিবলৈ বেয়া লাগিব গতিকে আমি বাক্যটোত যদি এটা কনজাংচন ব্যৱহাৰ কৰো কনজাংচনটো ব্যৱহাৰ কৰি আমি বাক্য দুটা যদি সংযোগ কৰিব পাৰো তেনে ক্ষেত্ৰত আমাৰ বাক্যটো শুনিবলৈ শুৱলা হয় ক'বলৈও ভাল লাগে তেনেকুৱা ক্ষেত্ৰত আমি এন্ড কনজাংচন ব্যৱহাৰ কৰিলো আমি কলো যে মাই মাদাৰ told me to clean the room and after cleaning the room I went to market মোৰ মায়ে মোক ৰুমটো সাফ কৰিবলৈ কৈছিল আৰু ৰুমটো সাফ কৰাৰ পাছত মই বজাৰলৈ গৈছিলো এনে ধৰণে আমি এন্ড কনজাংচনৰ সহায়ত দুটা এফাৰ্মেটিভ সেন্টেন্সৰ মাজত আমি সংযোগ ঘটাব পাৰো ঠিক তেনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰো she studied diligently and finally she passed the exam she studied diligently তাই মানে ভালকৈ পঢ়া-শুনা কৰিছিল and আৰু finally অবশেষত she passed the exam আৰু অবশেষত টাইপ এক্সামটো পাস কৰিছিল এনে ধৰণে আমি এন্ড কনজাংচনৰ সহায়ত বাক্যবোৰত সংযোগ ঘটাই আমি বাক্যবোৰ ক'ব পাৰো বা অলপ দীঘলীয়া কৰিব পাৰো এতিয়া চাও আমি বাট কনজাংচন যেতিয়া ব্যৱহাৰ কৰিবলৈ যাওঁ বাট কনজাংচন ব্যৱহাৰ কৰিবলৈ যাওঁতে আমি দুটা স্টেটমেন্ট হ'ব লাগিব দুইটা স্টেটমেন্ট এটাৰ অন্যটোৰ অপজিট হ'ব লাগিব সো আমি কেনে ধৰণে কম আমি ক'ব পাৰো যে মই তাইক লগ কৰিব বিচাৰিছিলো কিন্তু তাই নাহিল মই তাইক লগ কৰিব বিচাৰিছিলো কিন্তু তাই নাহিল এই দুটা সম্পূৰ্ণ অপজিট স্টেটমেন্ট মই লগ কৰিব বিচাৰিছিলো তাই নাহিল দুটা যেতিয়া অপজিট স্টেটমেন্ট হ'ব তেনেকুৱা ক্ষেত্ৰত আমি বাট কনজাংচন ব্যৱহাৰ কৰি বাক্যখিনি ক'ব পাৰো সো আমি কেনে ধৰণে কম মই যদি কওঁ যে এটাকৈ কওঁ বাক্যটো তেতিয়া মই কম যে I wanted to meet her তাই নাহিল বুলি কওঁতে she didn't come এনে ধৰণে কম I wanted to meet her she didn't come বাক্যটো শুনিবলৈ শুৱলা হৈ পৰা নাই যেতিয়া আমি বাক্য দুটা সংযোগ কৰি দিম এটা কনজাংচনৰ সহায়ত তেনেকুৱা ক্ষেত্ৰত বাক্যটো শুনিবলৈ শুৱলা হৈ পৰিব আমি ক'ব পাৰো যে I wanted to meet her but she didn't come I wanted to meet her but she didn't come মই তাইক লগ কৰিব বিচাৰিছিলো কিন্তু তাই অহা নাছিল এনে ধৰণে ক'ব পাৰো তাই কষ্ট কৰিছিল কিন্তু চাকৰিটো নাপালে এনে ধৰণে আমি ক'ব পাৰো তাই কষ্ট কৰিছিল she worked hard কিন্তু তাই চাকৰিটো নাপালে বুলি কওঁতে আমি কেনে ধৰণে কম she worked hard but she didn't get the job এনে ধৰণে আমি ক'ব পাৰো she worked hard but she didn't get the job এনে ধৰণে আমি বাট কনজাংচন ব্যৱহাৰ কৰিব পাৰো
ঠিক তেনেধৰণে আমি so that এনে ধৰণৰ বিভিন্ন কনজাংশন ব্যৱহাৰ কৰিব পাৰোঁ আমি ক'ব পাৰোঁ যে মই তাইক লগ কৰিব লাগিব গতিকে মই তালৈ যাম এই বাক্যটো চাওক ধৰক আপুনি কাৰোবাক কৈছে যে মই তাইক লগ কৰিব লাগিব গতিকে মই তালৈ যাব লাগিব বা মই তালৈ যাম এনে ধৰণে ক'ব বিচাৰিছে তেতিয়া আপুনি কেনে ধৰণে ক'ব আমি বাক্যটোত গতিকে যেটো কনজাংশন এই কনজাংশনটো ব্যৱহাৰ কৰিছো মই কি কম মই তাইক লগ কৰিব লাগিব তেতিয়া মই কম I have to meet her মই তাইক লগ কৰিব লাগিব গতিকে মই তালৈ যাম so I will go there I have to meet her so I will go there মই তাইক লগ কৰিব লাগিব গতিকে মই তালৈ যাম এনে ধৰণে আমি ক'ব পাৰোঁ বা আমি ক'ব পাৰোঁ যে আমি ইংৰাজী ক'ব বিচাৰা গতিকে তুমি সদায় প্ৰেক্টিস কৰিব লাগিব তুমি ইংৰাজী ক'ব বিচাৰা গতিকে তুমি সদায় প্ৰেক্টিস কৰিব লাগিব সো প্ৰথমতে আমি কম তুমি ইংৰাজী ক'ব বিচাৰা you want to speak English তুমি ইংৰাজী ক'ব বিচাৰা গতিকে তুমি সদায় প্ৰেক্টিস কৰিব লাগিব so you have to practice daily এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰোঁ আমি ক'লো যে you want to speak English so you have to practice daily তুমি ইংৰাজী ক'ব বিচাৰা গতিকে তুমি ইংৰাজী সদায় বা তুমি সদায় প্ৰেক্টিস কৰিব লাগিব এনে ধৰণে আমি বাক্যখিনি so কনজাংশনো ব্যৱহাৰ কৰিব পাৰোঁ গতিকে আপোনালোকে এনে ধৰণৰ বিভিন্ন কনজাংশন পাব কনজাংশনৰ ওপৰত অলৰেডি মোৰ ডিটেইলছ ভিডিও বনোৱা আছে প্ৰত্যেকটো কনজাংশনৰ ওপৰত আপোনালোকে কনজাংশন বা WH ওয়াৰ্ড যেটো লাগে হেতু লিখি আপোনালোকে হেকত বাই আসামিজ গুৰু বুলি সাৰ্চ কৰিব আপোনালোকে মোৰ ভিডিও পাব আপোনালোকে মোৰ ভিডিওখিনি চাব পাৰিব বা ফ্যান ভয়েস বুলি এটা ভিডিও আছে সেই ভিডিওটো আপোনালোকে চাব পাৰে ফ্যান ভয়েস F for A for N N for nor B for but O for or Y for yet as for so এই যিকেটা কনজাংশন হয় এই কনজাংশন কেটাৰ ওপৰতো সম্পূৰ্ণ ডিটেইলছ ভিডিও বনোৱা আছে সেই ভিডিওটো আপোনালোকে চাব পাৰিব আৰু সেই ভিডিওটোৰ লিংক মই ওপৰৰ আই বটনৰ তলৰ ডেসক্ৰিপচন বক্সত দি দিবলৈ যত্ন কৰিম গতিকে আপোনালোকে টপিকটো লিখি হেকত বাই আসামিজ গুৰু বুলি সাৰ্চ কৰিব মোৰ ভিডিও পাব আপোনালোকে চাই ল'ব পাৰিব এতিয়া আমি বিভিন্ন WH ওয়াৰ্ডো এজ এ কনজাংশন হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ যেনে ধৰক মই যদি কওঁ মই লৰাজনক চিনি পাওঁ যিজনে তোমাক কালি চৰিয়াইছিল এই বাক্যটোকে ধৰি ললো মই লৰাজনক চিনি পাওঁ যিজনে কালি তোমাক চৰিয়াইছিল বা যিজনে তোমাৰ মোবাইলটো চুৰ কৰিছিল এনে ধৰণে আমি বিভিন্ন বাক্য ক'ব লগা হয় সো এনে ধৰণে যেতিয়া আমি ক'বলৈ যাওঁ তেতিয়া আমি WH ওয়াৰ্ডৰ সহায় ল'ব লগা হয় মই প্ৰথমতে কি কৈছো মই লৰাজনক চিনি পাওঁ I know the boy মই লৰাজনক চিনি পাওঁ যিজনে তোমাৰ মোবাইলটো চুৰ কৰিছিল বা যিজনে তোমাক চৰিয়াইছিল এনে ধৰণে ক'বলৈ যাওঁ তেতিয়া আমি বাক্যটো কেনে ধৰণে কম I know the boy who slapped you মই লৰাজনক চিনি পাওঁ যিজনে তোমাক চৰিয়াইছিল এনে ধৰণে আমি ক'ব পাৰোঁ বা আপুনি ধৰক যদি কয় যে হৌ ছোৱালীজনী যিজনীয়ে নাচি আছে তাই মোৰ ভন্টি ছোৱালীজনী যিজনীয়ে নাচি আছে তাই এজন ডক্টৰ এনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰোঁ আমি ক'ব পাৰোঁ যে the girl who is dancing there ছোৱালীজনী যিজনীয়ে তাত ডান্স কৰি আছে is my sister তাই মোৰ ভন্টি এনে ধৰণেও আমি WH ওয়াৰ্ড ব্যৱহাৰ কৰি who ব্যৱহাৰ কৰি as a conjunction হিচাপে আমি বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনেধৰণে whom যেতিয়া আমি ব্যৱহাৰ কৰিম ইয়াৰ অৰ্থ ওলাব যাক সো আমি ক'ব পাৰোঁ যে যাক তুমি পিটিছিলা ধৰক এই আমি যদি কওঁ মই লৰাজনক দেখিছিলো যাক তুমি পিটিছিলা এই বাক্যটো চাওক কি কলো I know the boy বা I saw the boy মই লৰাজনক দেখিছিলো I saw the boy মই লৰাজনক দেখিছিলো whom you slapped yesterday এই বাক্যটো কি ক'লে মই লৰাজনক দেখিছিলো I saw the boy যাক তুমি যোৱাকালি চৰিয়াইছিলা whom you slapped yesterday যাক তুমি যোৱাকালি চৰিয়াইছিলা এনে ধৰণে আমি whom এজ এ কনজাংশন হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আমি where কৰিব পাৰোঁ when কৰিব পাৰোঁ আমাক যিটো অৰ্থত যোনটো কনজাংশন বা যোনটো WH ফ্যামিলি ওয়াৰ্ড দৰকাৰ হয় সেই WH ফ্যামিলিৰ ওয়াৰ্ডটো আমি বাক্যটোত ব্যৱহাৰ কৰিলে আমাৰ সেন্টেন্সটো কাৰেক্ট হ'ব ধৰি লওক আপোনাক মই কোনোবা এজনী ছোৱালীৰ বিষয়ে সুধিলো যে আপুনি জানেনে ছোৱালীজনীয়ে তাইক কালি ক'ত লগ কৰিছিল আপুনি মোক কৈছে যে মই নাজানো তাই লৰাজনক ক'ত লগ পাইছিল মই নাজানো তাই লৰাজনক ক'ত লগ পাইছিল বুলি কৈছে আপুনি এটা চাওক প্ৰথমতে আপুনি কি কৈছে মই নাজানো I don't know ক'ব লাগিব তাৰ পিছত আপুনি কি কৈছে তাই লৰাজনক ক'ত লগ পাইছিল এই ক'তটোৰ কাৰণে আমি WH ওয়াৰ্ডৰ where টো এজ এ কনজাংশন হিচাপে ব্যৱহাৰ কৰিম তেতিয়া আমি কম I don't know where she met the boy এনে ধৰণে আমি ক'ব লাগিব আমি ক'লো যে I don't know where she met the boy মই নাজানো তাই লৰাজনক ক'ত লগ পাইছিল এনে ধৰণে আমি বিভিন্ন WH word as a conjunction হিচাপে ব্যৱহাৰ কৰি বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰিব লাগে কেতিয়াবা আমি because of ব্যৱহাৰ কৰো because of মানে কি কাৰণে যেতিয়া আমি কোনোবা এটা একচনৰ কথা কম সেই একচনটো কি কাৰণে হল বা কি কাৰণে মই কামটো কৰিব নোৱাৰিলো এনে ধৰণে ক'বলৈ যাওঁ
তেনেকুৱা ক্ষেত্ৰত আমি বিকজ অফ বা ডিউ টু ব্যৱহাৰ কৰিব পাৰোঁ ধৰক মই যদি কওঁ যে প্ৰথমতে মই ডিউ টুৰ আপোনালোকক এটা এক্সাম্পল দি ল'বলৈ যত্ন কৰোঁ মই যদি কওঁ মই কালি অফিচলৈ যাব পৰা নাছিলোঁ মই যোৱাকালি অফিচলৈ যাব পৰা নাছিলোঁ I couldn't go to office yesterday I couldn't go to office yesterday মই যোৱাকালি অফিচলৈ যাব পৰা নাছিলোঁ কি কাৰণটো এতিয়া যদি মই কাৰণটো দেখাওঁ তেতিয়া মই ডিউ টু বা বিকজ অফ ব্যৱহাৰ কৰিব পাৰোঁ মই ক'ব পাৰোঁ যে ডিউ টু হেভি ৰেইন বেছি বৰষুণ দিয়াৰ কাৰণে মই যোৱাকালি অফিচলৈ যাব পৰা নাছিলোঁ এনেধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰোঁ ঠিক তেনেধৰণে মই যদি কওঁ যে নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে মই আজি ভিডিঅ' আপলোড কৰিব নোৱাৰোঁ মই এই বাক্যটো ধৰক আপোনালোকক ক'ব লগা মই কি ক'লোঁ নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে মই আজি ভিডিঅ' আপলোড কৰিব নোৱাৰোঁ মই প্ৰথমতে মই নোৱাৰোঁ বুলি ক'ব লাগিব I can't upload video today I can't upload video today মানে মই আজি ভিডিঅ' আপলোড কৰিব নোৱাৰোঁ কি কাৰণে কাৰণটো দেখাবলৈ যাওঁতে আমি ডিউ টু বা বিকজ অফ ব্যৱহাৰ কৰিব পাৰোঁ আমি ক'ব পাৰোঁ যে ডিউ টু নেটৱৰ্ক ইছ্যু বিকজ অফ নেটৱৰ্ক ইছ্যু এনেধৰণে আমি বাক্যখিনি ক'ব পাৰোঁ আমি ক'লোঁ যে I can't upload video today due to network issue বা বিকজ অফ নেটৱৰ্ক ইছ্যু কেতিয়াবা আমি এনেধৰণৰ কিছুমান বাক্য ক'ব লগা হয় যে I have to buy a car to reach office on time I have to buy a car to reach office on time মানে সময়মতে অফিচ গৈ পাবলৈ মই এখন গাড়ী কিনিব লাগিব I have to buy a car তাৰ পিছৰ অংশতে কি কৈছে reach office on time সময়মতে অফিচ গৈ পাবলৈ ইয়াত আমি টু ব্যৱহাৰ কৰিলো এই টু টুৰ পৰিৱৰ্তে আমি in order to ব্যৱহাৰ কৰিব পাৰোঁ in order to as a conjunction হিচাপে কাম কৰে তেতিয়া আমি ক'ব পাৰোঁ যে I have to buy a car in order to reach office on time I have to buy a car in order to reach office on time মই সময়মতে অফিচ গৈ পাবৰ কাৰণে এখন গাড়ী কিনিব লাগিব ঠিক তেনেধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰোঁ I have to buy a dictionary I have to buy a dictionary in order to learn different English word এনেধৰণে আমি বাক্যবোৰ ক'ব পাৰোঁ I have to buy a dictionary মই এখন ডিকচনেৰী কিনিব লাগিব in order to learn different English word মানে বিভিন্ন বাক্য word শিকিবৰ বাবে মই এখন ডিকচনেৰী কিনিব লাগিব in order to ব্যৱহাৰ কৰাৰ পাছত আমি যেটো ৰিজাল্ট হয় ৰিজাল্টৰ বিষয়ে উল্লেখ কৰোঁ ঠিক তেনেধৰণে আমি that to as a conjunction হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আমি ক'ব পাৰোঁ যে she told me that she would meet me next week she told me that she would meet me next week এটা সক এই বাক্যটো এটা নেৰেচনৰ বাক্য মই বাক্যটো কি কৈছো she told me that তাই মোক কৈছিল যে এই যে টোৰ কাৰণে আমি that conjunction ব্যৱহাৰ কৰিলো আমি ক'লো যে she told me that she would meet me next week তাই মোক অহা সপ্তাহত লগ কৰিব মই বাক্যটো পাষ্টত কোৱাৰ বাবে মই willৰ পৰিৱৰ্তে would ব্যৱহাৰ কৰিছো মই কৈছো she told me that she would meet me next week মই তাই মোক কৈছিল যে তাই মোক অহা সপ্তাহত লগ কৰিব এনেধৰণে আমি ক'ব পাৰোঁ আমি যেতিয়া বাক্যত that ব্যৱহাৰ কৰিম ইয়াৰ অসমীয়া অৰ্থ ওলাব যে সো আমি নেক্সট এটা বাক্য অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰি চাবলৈ যত্ন কৰোঁ হি দেখিছিল যে তাৰ ভনিয়েকে এখন সিনেমা চাই আছিল হি দেখিছিল যে তাৰ ভনিয়েকে এখন সিনেমা চাই আছিল he saw that his sister was watching a movie he saw that his sister was watching a movie হি দেখিছিল যে তাৰ ভনিয়েকে এখন সিনেমা চাই আছিল এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য প্ৰ্যাকটিছ কৰি চাবলৈ যত্ন কৰক আমি কেতিয়াবা আমাৰ ডেইলি লাইফত এনে ধৰণৰ বাক্য ক'ব লগা হয় যে when I saw him মই যেতিয়া তেওঁক দেখিছিলো he was reading a newspaper when I saw him he was reading a newspaper মই যেতিয়া তেওঁক দেখিছিলো তেওঁ এখন বাতৰি কাকত পঢ়ি আছিল এনে ধৰণে আমি when ব্যৱহাৰ কৰিব পাৰোঁ বা কেতিয়াবা আমি ক'ব লগা হয় যে don't talk while eating food don't talk মানে হল কথা নাপাতিবা while eating food যেতিয়া ভাত খাই থাকা মানে ভাত খাই থাকুতে কথা নাপাতিবা এনে ধৰণে আমি while ব্যৱহাৰ কৰিব পাৰোঁ বা আমি ক'ব পাৰোঁ যে while I was driving my car she was sitting beside me while I was driving my car যেতিয়া মই মোৰ গাড়ীখন চলাই আছিলো she was sitting beside me তাই মোৰ কাষত বহি আছিল এনে ধৰণে আপোনালোকে বিভিন্ন কনজাংচনৰ সহায়ত বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰক আপোনালোকে যিমান ফৰ্ম কৰিব বা যিমান আপোনালোকে আপোনালোকৰ ঘৰতে প্ৰ্যাকটিছ কৰিব আপোনালোকৰ বাবে এই কনসেপ্টবোৰ লাহে লাহে সহজ হৈ আহিব আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভিডিওটোৰ পৰা নিশ্চয় জানিব পাৰিলে আমি আমাৰ ডেইলি লাইফত ব্যৱহাৰ হৈ থকা বাক্যবোৰ কেনেদৰে দীঘলীয়া কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলো লাৰ্নাৰ্ছৰ মাজত ভিডিওটো শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই আৰু এই চেনেলটোৰ মাধ্যমেৰে যদি আপোনালোকে স্পোকেন ইংলিশ গ্ৰামাৰৰ বিভিন্ন ট্ৰিক বা আইডিয়াৰ বিষয়ে শিকি থাকিব বিচাৰে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব আৰু যদি আপোনালোকৰ কিবা টপিক আছে কিবা কুৱেশ্যন আছে then let me know in the comment box below মই আপোনালোকৰ টপিক বা কুৱেশ্যনবোৰৰ ওপৰতো ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম thank you for watching this video have a nice day